হেৰিতে আছে বস্তুতে লগতে বিয়াৰ কাৰণে বিশেষ পেকেজ আছে 1 লাখ টকীয়া 1.5 লাখ টকীয়া 2 2.5 3 এনেকে ওকে মানে আপোনালোকৰ সামৰ্থ্য অনুযায়ী কিনিব পাৰে 1 লাখ টকীয়া আছে 1.5 লাখ টকীয়া আছে 2 লাখ আছে 3 লাখ আছে আপোনালোকে নিজৰ সামৰ্থ্য অনুযায়ী কিনিব পাৰে লগতে হেৰিও দিছে গিফ্টটো দিব ন হয় এতিয়া 30% প্ৰত্যেক হেৰিতে পাই যাব তাৰ ওপৰঞ্চিও প্ৰতিজন কাষ্টমাৰে কিবা নহয় কিবা এটা গিফ্ট পাব লগতে 3 লাখ টকাতকৈ বেছি হলে এটা এছডি টিভি স্মাৰ্ট এছডি টিভি দেখাই দিছো যদি তেখেতসকলৰ বাজেট 3 লাখ হয় যদি 3 লাখ লয় তেতিয়াহলে এটো এলইডি সম্পূৰ্ণ ফ্ৰী সম্পূৰ্ণ ফ্ৰী তাৰ পিছত যদি 2.5 লাখ টকা তেখেতৰ বাজেট হয় এইখন এটা আছে মিক্সাৰ গ্ৰাইণ্ডাৰ সম্পূৰ্ণ ফ্ৰী বঢ়িয়া আৰু যদি 2 লাখ টকীয়া বাজেট হয় ইলেক্ট্ৰিক কেটলি ব্ৰাণ্ডেড ইলেক্ট্ৰিক কেটলি আৰু 1.5 লাখ টকীয়া হলে 3 লিটাৰ প্ৰেছাৰ কুকাৰ তাৰ পিছত যদি 1 লাখ টকীয়া হয় প্ৰতিজনকে এতিয়া আমি কাপ সেট ৰাখিছো এটো চেঞ্জ হ'ব মানে প্ৰতিজন কাষ্টমাৰে কিবা নহয় কিবা এটা পাব আৰু এটা প্ৰথম কোৱেশ্চন মানে মোৰ আমাৰ অডিয়েন্সৰ মনলৈ আহে যে কিবা কাঠৰ যেতিয়া ফাৰ্নিচাৰ মানে লবলৈ যাওঁ তেতিয়া মানে গুণে খাব এনেকুৱা কিছুমান ভাৱনা আহে গতিকে আপুনি কি ক'ব আৰু এইটো কি কাঠৰ হয় তো এইটো কথা ঠিক যে প্ৰত্যেক মানুহ এটা চিন্তা থাকে যে কাঠ লৈছো কেনেকুৱা হ'ব কি হ'ব গুণে খাব সেইটো কাৰণে আমি এটা কি কৰিছো 5 বছৰৰ কাৰণে প্ৰত্যেক কাঠৰ সামগ্ৰীতে আমি ৰিপ্লেসমেন্ট গ্যারান্টি দিওঁ মানে কিবা যদি গুণে পোকে খায় ম্যানুফ্যাকচারিংলি যদি ক'ৰবাত ডিফেক্ট হয় আমি ৰিপেয়াৰ নকৰোঁ চিধা এক্সচেঞ্জ কৰি দিওঁ উইদিন 15 to 20 ডেজ 5 বছৰলৈকে তাৰ পিছতে যদি কিবা হয় 10 বছৰ 15 বছৰ আমি সাৰ্ভিস দিম তো আমি এই কথাটো মুখেৰে কোৱা নহয় ষ্টাম্প মাৰি দিম কাগজত লিখি মেলি যদি 5 বছৰলৈকে আপোনাৰ গুণে পোকে ধৰে চিধা বদলি দিব আৰু যদি ধৰি লওক কোনোবাই কাস্টমাইজ কৰিব বিচাৰিছে কি কৰিব পাৰিব যিকোনো মডেল এটা কাস্টমাইজ হৈ যাব আৰু বিশেষকৈ কাঠত আমি চেগুন তিতা চপা বনচুম এনেকৈ দামী কাঠকেইটা ইউজ কৰোঁ চ' কাঠত কোনো টেনশ্যন ল'ব নালাগে আৰু আপোনালোকে যিকোনো ধৰণৰ কাষ্টমাইজ হৈ যাব আৰু আপোনালোকৰ এই ফাৰ্নিচাৰৰ কথা আপুনি বেলেগৰ মুখতো শুনিছিলোঁ বহুত ভাল ভাল আৰু কালেকশ্যনখিনি বহুত ভাল বুলি কোৱা শুনিছোঁ আৰু অসমৰ কোনখন ঠাইলৈ আপোনালোকে পঠায় এনেতো আমি অসমৰ গোটেইখিনি হেৰিতে পঠিয়াম কিন্তু ইয়াতে এটা হেৰি আহে দূৰলৈ প্ৰথমতে কি হয় বস্তু ধৰক আপুনি অনলাইনত চাই ল'ব বা আমি দিবলৈ অসুবিধা এটা থাকে যদি আহি যায় তো আমি ইভেন এতিয়ালৈকে আমি যোৰহাট তেজপুৰ পঠিয়াই পাইছোঁ মোৰ কাষ্টমাৰ তেনেকৈ আছে এবাৰ আহি চালে বস্তু ফিক্স হ'ল তাৰপিছত আমি বস্তুখিনি পঠিয়াই দিওঁ ছাপ'জ বাকী পে'মেণ্টখিনি বস্তু ৰিচিভ কৰাৰ পিছত দি দিলে কিন্তু এবাৰ আহিব লাগিব গোটেই অনলাইনত নহয় অল অভাৰ আছামতে আমি দি দিম কিন্তু যদি আহিব পাৰে অহাটো মানে বেষ্ট আৰু বাকী যোৰহাটলৈকে আমি ভাড়াখিনিও বহুতখিনি আমি ৰেহাই কৰি দিওঁ অকল সামান্য তেলৰ পইচাটো লওঁ হয় আৰু এটা কুৱেশ্যন মোৰ মনলৈ আহিছে ইয়াৰ এই ফাৰ্নিচাৰখন মানে প্ৰিন্সি ফাৰ্নিচাৰ স্পেচিয়েলিটি কি ইয়াৰ মানে বহুত আছে ফাৰ্নিচাৰ দোকান আপোনালোকৰ দোকানৰ পৰা ষ্ট'ৰৰ পৰা কিয় হয় সেইটো এটা খুব ভাল প্ৰশ্ন আৰু এইটো আমি লাষ্ট 2 বছৰৰ পৰা খুব এটা মানে ছাকচেছফুলি এইটো কৰি আছোঁ এইটো কাৰণে যে আমাৰ ছাৰ্ভিচটো খুব এটা ভাল আৰু আমি কম সস্তা বুলি নকওঁ উচিত মূল্য সস্তা বস্তুটো জেনেৰেলি বেয়াই হয় আমি উচিত মূল্যত দিওঁ বজাৰ মূল্যতকৈ আৰু আমি নিজে মেনুফেকচাৰিং কৰোঁ আমাৰ নিজৰ 3টা কাৰখানা আছে সেইটো কাৰণে আমাৰ মূল্যটো উচিত আৰু আমি ছাৰ্ভিচ দিওঁ যেনেকৈ মুখেৰে কৈছোঁ সেনেকৈ আমি ছাৰ্ভিচ দিছোঁ ফিডবেকটো আমি তেনেকৈ পাইছোঁ আৰু সেই বস্তুটো আমি কণ্টিনিউ ৰাখি আছোঁ আৰু আগলৈ ৰাখি থাকিম আমি ছাৰ্ভিচ খুব সোনকালে দিম হয় হয় ইয়াতে বাজাজ এতিয়াতো বাজাজে বেছি চলি আছে বাজাজত এইটো সুবিধা আছে আপুনি মাত্ৰ 800 টকা দি নিব পাৰে মিনিমাম যদি আপুনি এক্সিষ্টিং কাষ্টমাৰ হয় মানে আগতে বাজাজত কিবা মোবাইল চোবাইল লৈ থোৱা আছে আপোনাৰ ছাপ'জ আপুনি 800 টকা এটা দিয়ে এক্সিষ্টিং কাষ্টমাৰ হ'লে মিনিমাম এটা চাৰ্জ দি লৈ যাব পাৰে গতিকে দেৰি নকৰিব আপোনালোকে যদি বিয়াৰ বজাৰ কৰিবলগীয়া আছে অকল বিয়াৰ বুলি নহয় ফেমিলি যেতিয়া ঘৰত বনাই নতুন ফাৰ্নিচাৰ তেতিয়াহ'লে বিচাৰে গতিকে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে মই কিন্তু কোৱালিটিখিনি মামৰি নথলে টেনশ্যন তেতিয়াহ'লে চিন্তাৰ কাৰণ নাই কোনোবাই যদি বিয়াৰ কাৰণে ফাৰ্নিচাৰ বিচাৰি আছে বা নতুনকৈ ঘৰ লৈছে ফাৰ্নিচাৰ বিচাৰি আছে কম দামত বিচাৰি আছে আৰু বিশেষকৈ আৰু এটা কথা লাষ্টত সুধিবলৈ আছে আপোনাক যে এই যিটো অফাৰ কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে চলিব এইটো আমাৰ অহা 1 তাৰিখৰ পৰা আৰম্ভ হ'ব ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা আপটো আমি একদম বিহুলৈকে মানে গোটেই ফেষ্টিভ ছিজন ৱাও বিহুলৈকে মানে অহা বছৰ বিহুলৈকে থাকিব আৰু বিহুত কেইটামান বস্তু আৰু ইনক্লুড হ'ব হয় অফাৰটো থাকিবই
প্লাছ বিহুত আৰু কিবা এক্সট্ৰা অফাৰো আমি ভাবি আছোঁ মেঘা এটা মানে অফাৰ হেৰি কথা ভাবি আছোঁ যেনেকৈ আমি ফ্ৰিজ দিম ৱাশ্বিং মেচিন দিম ফ্ৰী ফ্ৰী চবক নহয় অলপ লটাৰী টাইপ হ'ব ভাবি থৈছোঁ আমি লাকি কাষ্টমাৰ পাই যাব ঠিক আছে তিনিজনে গতিকে কোনোবা কাৰোবাক যদি ফাৰ্নিচাৰ লাগে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰটো মই আপুনি দেখাই দিছোঁ তথাপি আপোনাৰ মুখেও নাম্বাৰটো কৈ দিওঁ কাৰণ বহুতে এইটো ভিডিঅ' চাই আপোনাক যোগাযোগ কৰিব বিচাৰিব হয় নাম্বাৰটোতো ডিছপ্লেত লগাই দিব আচ্ছা প্ৰপাৰলি এটা মই আৰু এটা কথা কৈ দিওঁ বহুতে প্ৰিন্স কয় পিংকি কয় সেইটো মনত ৰাখিব প্ৰিন্সি প্ৰিন্সি বহুতে এনেকৈ কয় এতিয়া ডিব্ৰুগড়তো আছে কেইটামান দোকান আমাৰ মিল্টা দুটা সেইটো কাৰণে ভুল নাযাব প্ৰিন্সি ফাৰ্নিচাৰ বৰবৰুৱা পূজা ফুলৰ ওচৰত গতিকে আহি যাব আৰু ফাৰ্নিচাৰ লৈ যাব মন পচন্দৰ কাষ্টমাইজ যি আপোনালোকে বিচাৰে আপোনালোকে পাব লগতে ৰংদা আহক ৰিকমেণ্ড কৰিছে বুলি আহিলে উঠিয়ে গৈছে ৰিকমেণ্ড কৰিছিলে এজন দাদাই বিয়া বুলি কৈছোঁ মোৰ বিয়া নহয় গাইছ আপোনালোকে মানে আচৰিত হ'ব নালাগে কাজিনৰ বিয়া ৰিকমেণ্ড কৰিছে তেখেতে এইটো আপুনি নমস্কাৰ কৈ দিয়ক ভাল লাগিল মই ৰিকমেণ্ড কৰাৰ কাৰণে আহিলে তাই আৰু তোমাৰ বিয়াটো নহয় ন কাৰ এই কাজিনৰ আপোনাৰ বুলি হৈ পাব দেই ভুল নাভাবিব আপোনালোকে আৰু কি কৰি ৰাইজলৈ আগবঢ়াই দিওঁ ধুনীয়াকৈ আগবঢ়াই দিছে আচলতে আপোনালোকে যদি ডিব্ৰুগড় অন্য ফাৰ্নিচাৰলৈ যদি যায় বা ৰেটসমূহ চাই কিছুমানে ভিডিঅ' প্ৰমোট কৰে তো এইখন মানে সম্পূৰ্ণ পৃথক কাৰণ এটাই ইয়াত প্ৰিন্সি ফাৰ্নিচাৰ যিমানকেইটা শ্ব'ৰুম আছে তেওঁলোকৰ নিজৰ মাটিত আছে মাটিত থকাৰ কাৰণে ভাড়া চাড়া দিব লগা নহয় গতিকে সেই অন্য ফাৰ্নিচাৰতকৈ মানে অলপ কম প্ৰাইজত দিব পাৰে আৰু এখন আছে চিলাপথাৰত আছে সেইখনতো সেই একেটা